Hello everyone, Assalamu alaikum, namaskar. Moi Masuma আপোনালোক সকলোকে মোৰ অন্য এটা vlogলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে। আৰু আজি মানে এতিয়া লৈছো নিমকি কাটিবৰ কাৰণে। নিমকিখিনি খসি মেলি ললো আৰু এতিয়া বহি গৈছো পাকঘৰতে মানে পকাতে ভাবিছো নিমকিখিনি কাটি যাও। আজি যেহেতু হাজবেণ্ড নাই ঘৰত, তেওঁ এক্সামৰ ডিউটি দিব গৈছে। আজি মই ঘৰত অকলে সেইকাৰণে অকলেই নিমকি কাটি আছো আৰু নিমকি আজি মই কাটিছো কি দি দেখিছেন নাই ব্লেড দি কাটিছো মই নতুন ব্লেড এখন উলিয়াই লৈছো পেকেটৰ পৰা ব্লেড দি কাটিছো কাৰণ মই কিন্তু আগে পিছে কাটা নাই দে কটাৰি দি কাটিছো আজিহে লাইফত ফাৰ্স্ট টাইম মই এনেকে ব্লেড দি কাটিছো কাটি পেলাই ভালো লাগিল মানে পুৰা ধুনিয়াকে কাটা যায় আৰু বেকাটেৰা নহয় কটাৰি দি কাটিলে কেতিয়াবা অলপ সাইড বিলাক বেকাটেৰা নিচিনা হৈ যায় ন কিন্তু মানে ব্লেড দি কাটিলে নহয় সেইকাৰণে মই আজি ব্লেড দি কাটিছো আৰু মানুহজন ডিউটি পা আহিল আৰু লগতে হাজি লৈছে বেল তেওঁৰ বলে আজি বেলৰ শৰবত খাব মন গৈছে আৰু আনি পেলাই একদম নিজে বনাই আছে দেখিছেনে নিমকি বনোৱা হৈ গল এতিয়া লৈছো নাৰিকলখিনি ফ্ৰাই কৰিছো কাৰণ এতিয়া বনা মানে নাৰিকলৰ লাৰু পিঠাটো মই দিনতে বনাইছিলো এতিয়া মই নাৰিকলৰ লাৰু বনাব কাৰণে লৈছো আৰু সব আনি পেলাই ৰুমতে এনেকে ব্যৱস্থা কৰি লৈছো এয়া মোৰ লাৰু বনোৱা হৈ গল সালনিতে এনেকে থৈ দিছো পিছত মই কন্টেনাৰত ভৰাই দিম গা ভাল নহয় দুদিন পুৰহি মানৰ পৰা পুৰা জ্বৰ হৈ আছে একদম জ্বৰ চৰ্দি টেবলেট খাইছো মাতটো একদম ভাঙি গৈছে কাৰণ ইফতাৰত ঠাণ্ডা বস্তু ফ্ৰিজত থকা বস্তু খোৱা হৈ আছে সেইকাৰণে চাগে তেনেকুৱা হৈছে আৰু দিনটো কাম বন কৰিলো বৰ ভাগৰ লাগে কাম বন কৰি একদম আকৌ ইফতাৰো বনাব থাকে ইদৰ কাম বুলি কলেতো কিমান কাম থাকে তথাপি যিখিনি পাৰিছো কৰিছো আৰু চাব গলে সব বস্তু মোৰ ঘৰত নতুনে হয় তেনেকে একো লেতেৰা হোৱাই নাই যে মই মানে সব ধুইছো সাফা কৰিব লাগিব যিখিনি লেতেৰা ধোৱা হৈছে আৰু প্ৰায় মই 2-3 দিনৰ পিছে পিছে সব ধুই মেলি সাফা কৰিয়ে থাকো সো এইকাৰণে ইমান তেনেকে ওলোৱা নাই যিখিনি ওলাইছে কৰিছো আৰু নাস্তা পাতিও বনোৱা হ'ল নাৰিকলৰ পিঠা বনালো লাৰু বনালো নিমকি বনালো কাটাগলি বনালো সেইখিনি বনাইছো আৰু বাকিখিনি নাস্তা কিনি আনিম আৰু তাকে হাজবেণ্ডক কৈ আছো বলক আজি বজাৰলৈ যাও পুৰহিটো ইদে এতিয়া নাযায় জানে মই তাকে লগ ধৰি আছো যাব মানে কৈ আছে ৰখা অলপ দেৰিকে যাম আৰু গা বেয়া তথাপি ইদ যেতিয়া অলপ বজাৰ কৰিলেহে ভাল লাগে ন মই বহুতখিনি বস্তু অনলাইনৰ পৰাই শ্বপিং কৰিছো আপোনালোকক দেখুৱাবহে পৰা নাই কি লৈছো মেলিছো ইদৰ কাপোৰজোটো ললো সেলৱাৰ লৈছিলো পিস অনলাইনৰ পৰা লৈছিলো মই ব্লগত কৈছিলো আপোনালোকক আৰু মোৰ বিয়াত বহুত কাপোৰ কানি দিছে মেলিছে উঠিছে আছে সেইকাৰণে মই তেনেকে লোৱা নাই আৰু হেবিলাকে ভালকে পিন্ধা নাই মানে সো এতিয়া যাও মোৰ হাজবেণ্ড বজাৰলৈ তো চাই থাকিব ব্লগটো একেবাৰে শেষলৈকে হাই এভৰিৱান কাপোৰ চাপোৰ পিন্ধি উলাই মেলি ৰেডি হৈ গলো কাৰণ মোৰ হাজবেণ্ড এতিয়া গৈছো বজাৰলৈ ক'ত যাব ওলাইছো আমি ঈদৰ বজাৰ আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা আশা কৰোঁ আপোনাৰ এই ঈদটোত আপোনালোকৰ লাইফত সুখ কঢ়িয়াই আনক হেপী ঈদ টু অল অফ ইউ বহুত বছৰ হৈ যোৱা নাই আৰু মই এবছৰ নে দুবছৰ আগতে লৈছো এইটো মানে একদম বেছি মিহি অলপ মোটা আমার দুজনফালে এনেকৈ চাই আছে গাড়ীটো কোনফালে গৈ আছে সেইটো চোৱা নাই আমাৰ ফালেই চাই কি বলে দিয়া এই বগাটো আধা কেজি দিয়া
ঠিক আছে মাছ লাগে তামোল ইয়াত মিষ্টি হালোৱাটো নাই ন মিষ্টি হালোৱাটো আৰু চান পাপৰি নাই ন হাই এভৰিৱান আমি বজাৰৰ পৰা মাত্ৰ আহিলোঁ আৰু এতিয়া কি আনিলোঁ আপোনালোকক দেখুৱাই দিওঁ কি আনিলোঁ মানে এইটো ভিজা কিয় থকাটো বজাৰ ঈদৰ বজাৰ দেখুৱাই আছোঁ কি আনিছোঁ মই খাই বহুত ভাল পাওঁ তাৰ পাছতে এটা নৰ্মেল কেক ল'লোঁ এনেকুৱা এটা কেক ল'লোঁ পিছত আনিম এনেকুৱা আৰু লাগিলে এতিয়া বৰ্তমান গোটাই আনিছোঁ আৰু এয়া হৈছে চান পাপৰি এটা চান পাপৰি মোৰ এটা হোৱাইট কালাৰ লেগিংছ ল'লোঁ হোৱাইট কালাৰ লেগিংছ এটা দৰকাৰ হৈছিলে যিটো আছিলে সেইটো অকণ লুজ হৈ গৈছে আৰু ইয়াতে এয়া হৈছে পান চফাৰী হীৰাবতী ইলাচি চব ইয়াতে আছে আৰু এতিয়া পাপৰখিনি দেখাওঁ এইখিনি হৈছে পাপৰ তেনেকৈ বেছি লোৱা নাইকিয়া এয়া চাগু পাপৰ ল'লোঁ এনেকুৱা দুটা পেকেট তাৰপাছতে মই এটা বস্তু খাই ভাল পাওঁ সেইটো হৈছে এইটো আলুৰ চিপছ যিটো ফ্ৰাই কৰিলে পূৰা চিপছৰ নিচিনা লাগে এইটো পাপৰ ল'লোঁ চিপছৰ তাৰপাছতে এইটো চিঅ' পেকেট এটা ল'লোঁ এইটো পেকেট আৰু দুটামান ল'ব লাগিছিল হয় এইটো চিঅ' পেকেট ল'লোঁ আৰু এনেকৈ অলপ খোলা চিঅ' অলপো লৈছোঁ এইকেইটা তাৰপাছতে আৰু এয়া অলপ এইটো যিটো এনেকুৱা আঙুলি পাপৰ বুলি কয় সেইটো পাপৰ ল'লোঁ তেনেকৈ একডাল পাপৰ লোৱা নাই কাৰণ এনেই পেলনি চাই সেইকাৰণে যিখিনি লাগে সেইখিনি লৈছোঁ আৰু তাৰপাছতে আমাৰ দুজনৰ কাৰণে এটা স্পেচিয়েল বস্তু আনিছোঁ দেখাই দিওঁ কি আনিছোঁ ইয়াতে আনিছোঁ আমাৰ দুজনৰ কাৰণে এটা বস্তু এতিয়া খাব লাগে দুটা পেষ্ট্ৰি ওচৰৰ পৰা দেখাই দিওঁ দুটা পেষ্ট্ৰি ল'লোঁ এইটো এতিয়া খাম বহুত টেষ্টিৰে পেষ্ট্ৰি হয় ন মোৰ ব্লগটো মই এতিয়া এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই